সেইটো কাৰণে বয়সৰ চাপটো অলপমান বেছিকৈ পৰিছে জোখতকৈ সাগৰৰ কোবাল সুতত নাও কি গাইছোঁ খালি বনাই থাক আৰু গাহৰি হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল আজি ছানডে আই এম ফিলিং ভেৰি ভেৰি লেজি বাট উপায় নাই উঠিবতো লাগিব ইটছ অলৰেডি 10 AM আৰু বহুত কাম আছে আজি আৰু যদিও বাহিৰত বৰষুণ পৰি আছে বা বতৰটো ডাৱৰীয়া ভিতৰত বহুত বেছি গৰম আপোনালোকে দেখিছে মোৰ ফেচটো পূৰা ঘামি আছোঁ একদম অশান্তি লাগিছে বাট উপায় নাই ৰাতিপুৱা গাহৰি খাব লাগিব যোৱাকালি ৰাতিৰে গাহৰি মাংস এগালমান আছে এগালমান নহয় দুসাঁজ যাব মোৰ কাৰণে আৰু ভাতো আছে ভাতখিনি অলপমান ফ্ৰাইড ৰাইচ বনাই ল'ম প্ৰথমতে পেট পূজা কৰি ল'ম তাৰপিছত কামত আগবাঢ়িম কাৰণ বহুত বেছি কাম আছে আজি ছানডেটো অলৰেডি এতিয়া 10:30 হ'ল গতিকে আৰু বেছি দেৰি নকৰোঁ ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ তাৰপিছত নানান ধৰণৰ কাম আছে মানে কাপোৰো ধুব আছে কিন্তু বতৰটো ডাৱৰীয়া কাপোৰটো চাগে নুধুম সো চলিয়ে শুৰু কৰতে হে চ' গাইজ ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ এতিয়া গাহৰিটো গৰম কৰি কেৰাহীটো অজৰাই তাতে ভাতকেইটা ভাজি ল'ম গাহৰি ৰাতিপুৱাই খালী পেটত ভাতো কালি যিগাল বহালোঁ আজি দুপৰীয়া খায়ো শেষ কৰিব নোৱাৰিম ইমান বহালোঁ কেনেকৈ আইডিয়া নাপালোঁ মানে মই এটা পিঁয়াজ দিম ভাত ভাজিখিনিত আৰু কেইটামান নহৰু সৰু সৰুকৈ কাটি দিম ৰাতিপুৱাও বনা দুপৰীয়াও বনা ৰাতিও বনা খালি বনাই থাক আৰু কি ভাবে খানা বনোৱাটো ইজি গেলা গৰমখনত যত যি হৈছে এই পেটটোৰ কাৰণেই হৈছে উপায় নাই জীয়াই থাকিবলৈ খাবতো লাগিবই সেইটো আকৌ ধুবই লাগিব অলপমান এইটো আৰু ধুই নাথাকোঁ ডাইৰেক্ট ইয়াতে মিঠাতেল দি দিছোঁ যি হয় হ'ব আৰু অলপমান বেছিকৈ দি দিছোঁ অলপমান ফ্লেভাৰৰ কাৰণে লং ইলাচি দি দিওঁ ন চব মিক্স আছে নামতে গৰম মছলা ইলাচি চিলাচি একদম সৰু সৰু নহৰুখিনি দি দিলোঁ তাৰপিছতে পিঁয়াজখিনি দি দিলোঁ টাইম পাছ কৰি থাকিবলৈ সময় নাই ডাইৰেক্ট ভাজি দিছোঁ কেঁচা তেলতে ভাজি দিলোঁ যা হৈ গ'ল এতিয়া ভাত দি দিছোঁ নমক স্বাদ অনুসাৰ অলপমান হালধি দি দিওঁ অলপমান বাছ গাহৰি জোখতকৈ অলপমান বেছি আছে ৰাতিপুৱা ইমান খালে এইটো পেট হৈ নাথাকে আৰু গতিকে মই অলপমান থৈ দিম দুপৰীয়া আকৌ খাম আল্টিমেটলি পেটলৈ যাব মানে একেবাৰতে খাই নিদিওঁ আৰু এইখিনি দুপৰীয়ালৈও হৈ যাব মোৰ খানা ৰেডি খাব লাগে আৰু মজা ধুনীয়াকৈ ফেনৰ তলত বহি খাই লওঁ তাৰপিছত দেখাই আছোঁ খাই বৈ লৈ পেট গেৰালা আমি মাটিতে বহি আছোঁ মাটিত মানে পকাত বহি আছোঁ একো কাম কৰিবলৈ মন যোৱা নাই এতিয়া 11:30 হৈ গ'ল বাহিৰত বতৰটো ডাৱৰীয়া কাপোৰো ধোৱা নহ'ল একো কাম কৰিবলৈ মন যোৱা নাই আজিও চাগে ছানডেটো এনেই অথলে যাব আৰু এভৰি ছানডে এনেকৈয়ে গুচি যায় কাম কৰিম বুলি ভাবোঁ ৰুমটো চাফ কৰিম বুলি ভাবোঁ মানে হৈয়ে নুঠে মানে কোনফালৰ পৰা ষ্টাৰ্ট কৰিম বুজিয়ে নাপাওঁ চ' আই ডণ্ট ন' মানে কি দেখাম আৰু ৰুমটো দেখাবলৈ লাজ লাগিছে ছানডেটো আজিও এনেকৈ গুচি যাব এতিয়া অলৰেডি 12টা বাজু হৈছে কাৰণ অলৰেডি মই বহুত টাইম স্পেণ্ড কৰি দিলোঁ খাই মোবাইল টিপি বহুত সময় নষ্ট কৰি দিলোঁ চ' জীৱন এনেকুৱাই চলি আছে গোটেই সপ্তাহটো ভাবোঁ কি দেওবাৰটো ভালকৈ ইউটিলাইজ কৰিম কিন্তু এটা দেওবাৰ এনেকৈ ইউটিলাইজ কৰা নহয় চ' উপায় নাই আজি দেওবাৰটো এনেই যাব সন্ধিয়ালৈ যদি কিবা প্লেন বনিব আদাৰৱাইজ গোটেই দিনটো এনেকৈ ৰুমত চ' সেয়াই আৰু কোনোবাই যদি ভাত খাব মাতিলে হয়তো ভাল পালোঁ হয় চবে মোৰ পৰা খাম বুলি এক্সপেক্ট কৰি থাকে মই বনাই খুৱাম বুলি বাট কোনো মোক ইনভাইট নকৰে তাকে ৰুমটো অলপমান চাফ চিকুণ কৰিলোঁ বেছি নহয় জাষ্ট এনেই ওপৰৰ পৰা অলপমান ধূলি চুলি কিবাকিবি পৰি আছিল বিচনাত কাপোৰ চাপোৰ অলপমান জাপিলোঁ আৰু এবাৰ ঝাৰু মাৰি দিলোঁ চ' কাম ফিনিছ সিমানতে কাম সমাপ্ত কৰিলোঁ এতিয়া চুলিত অলপমান নাৰিকলৰ তেল লগাম কাৰণ চুলি সৰি টপা হ'বলৈ গৈ আছোঁ
আৰু যোৱাকালি ৰাতিয়ে লগাই থৈ দিম বুলি ভাবিছিলোঁ, কিন্তু এজ ইউজুৱেল পাহৰি থাকিলোঁ। চ' এতিয়া লগাব লৈছোঁ। ৰাতিপুৱাও শুই উঠি লগাব পাৰিলোঁ হয়, কিন্তু পাহৰি থাকিলোঁ। চ' এতিয়া লগাব লৈছোঁ। ব্ৰেকফাষ্ট কৰি লগাব পাৰিলোঁ হয়, কিন্তু পাহৰি থাকিলোঁ, সেইটো কাৰণে এতিয়া লগাব লৈছোঁ। মূৰত তেলটো লগোৱাৰ পিছত আধা ঘণ্টামান ৰখি দিম। তাৰপিছত ওজনটো খলখলীয়াকৈ কমাই গা পা ধুই ভাত কেইটামান খাম আৰু পূৰা শুই যাম। তেলটো লগাবলৈ পাহৰি যাওঁ। 15 দিনৰ পিছত এদিন মনত পৰে, কেতিয়াবা 1 মাহ হৈ যায়। চুলি নসৰি কি হ'ল? কেয়াৰ বুলিবলৈ একো নাই, অকল চুলিত বুলিয়ে নহয়, না মুখত কিবা খানা। মুখত খালি এল'ভেৰা জেল এটা আছে, সেইটো কেতিয়াবা সপ্তাহত 3 দিনমান ৰাতি শোৱাৰ টাইমত লগাই দিওঁ। আৰু বাকী নাৰিকলৰ তেলটো এনেকৈ মুখে চুখে লগাই দিলোঁ আৰু এয়াই মোৰ স্কিন কেয়াৰ। ক্ৰীম বুলিবলৈ নাই, ছানস্ক্ৰীন আছে না কি আছে বোলে, লগাবলৈ পাহৰি থাকিলোঁ, মানে লগোৱাই নহয়। চ' সেইটো কাৰণে বয়সৰ চাপটো অলপমান বেছিকৈ পৰিছে জোখতকৈ। আৰু মোৰ তেল লগাই হৈ গ'ল, এতিয়া আধা ঘণ্টামান ৰখি দিম। আৰু এতিয়া টাইম হৈছে 1টামান বাজিছে। কি ক'ম আৰু, জীৱনটো গৈ আছে তেনেকৈ আৰু এদিন দুদিনকৈ বছৰ বাগৰি গৈ আছে। ইমান ট্ৰেজেডি ফালি আছোঁ বে। কি গাইছোঁ? জীৱন নামৰ সাগৰখনিত নাও মেলি দিলোঁ, মাছ সাগৰৰ কোবাল সোঁতত নাও হেৰুৱালোঁ। মই সাগৰ সাঁতুৰি কোনো পাৰ নাপালোঁ, কেনেকৈনো তোমাৰ মৰম পাহৰি থাকোঁ।